নমস্কাৰ অনুভৱিছ ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ আজি 28 ফেব্ৰুৱাৰী 2021 আৰু আজিৰ দিনটোৰ এক বিশেষ দিন হিচাপে পালন কৰা হয় ছাত্ৰ ছাত্ৰীসকলে চাগৈ জানা যে আজিৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয় বিজ্ঞানী চি.ভি. ৰমন চন্দ্ৰশেখৰ ভেংকট ৰমনৰ মানে সোঁৱৰণত তেখেতৰ সন্মানাৰ্থে আজিৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল তোমাৰ 1986 চনত নেশ্যনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকন'লজি কমিউনিকেশ্যনে এই দিনটোক মানে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত ল'লে কিয়নো 1930 চনৰ এই দিনটোতে চি.ভি. ৰমনক তেখেতৰ ৰমনছ থিয়ৰীৰ কাৰণে নবেল প্ৰাইজ দিয়া হৈছিল এতিয়া ৰমনছ থিয়ৰী কোন চি.ভি. ৰমন কোন তোমালোকে বহুতেই জানা আৰু যিসকলে নাজানা তেওঁলোকৰ কাৰণে বা জানিবৰ ইচ্ছা কৰা তেওঁলোকৰ কাৰণে দুই এষাৰ মই কৈ দিওঁ চমুকৈ চি.ভি. ৰমন এজন ভাৰতীয় বিজ্ঞানী তেওঁ ফিজিক্স পদাৰ্থ বিজ্ঞানত কাম কৰিছিল গতিকে তেওঁক ফিজিচিষ্ট বুলি কোৱা হয় আৰু তেওঁৰ জন্ম হৈছিল 7 নৱেম্বৰ 1888 চনত তিৰুভানাকোইল নামৰ এখন ঠাইত আৰু মৃত্যু হৈছিল 21 নৱেম্বৰ 1970 চনত বেংগালুৰুত মৃত্যু হৈছিল আৰু তেখেতে তোমাৰ তাৰে লোকেল মানে তেওঁলোকৰ নিৰ্দিষ্ট স্থানীয় জেগাৰ সেন্ট এণ্টনিয়াছ এংলো ইণ্ডিয়ান হাই স্কুলৰ পৰা পঢ়িছিল তাৰপিছত প্ৰেচিডেন্সি কলেজত তেওঁৰ গ্ৰেজুৱেশ্যন কৰিলে তাৰপিছত মাদ্ৰাছ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিলে তেখেতে যিটো কাম কৰিছিল যাক আমি ৰমনছ থিয়ৰী বুলি কওঁ থুলমূলভাৱে সেই থিয়ৰীটো এনেধৰণৰ যেতিয়া পোহৰ কোনো এটা মাধ্যমৰ মাজেৰে বিশেষকৈ ট্ৰান্সপাৰেণ্ট মাধ্যমৰ মাজেৰে পাৰ হৈ যায় তাৰ পৰা বিচ্ছুৰিত ৰশ্মিসমূহে ঠাই ঠাই নিজৰ ৱেভলেংথটো তৰংগ দৈৰ্ঘ্যৰ এম্প্লিটিউড যিটো প্ৰসাৰণতা তাক সলাই সলাই গৈ থাকে আৰু তেওঁ তাকে বহুলভাৱে প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ বিজ্ঞানত ই কেনেদৰে সহায় কৰে বা এই বিজ্ঞানৰ ক্ষেত্ৰত কেনেধৰণে এক যুগান্তকাৰী মানে আৱিষ্কাৰ হিচাপে প্ৰমাণিত হ'ল সেইখিনি তেওঁ বুজাই দিছিলে এতিয়া আমি সদ্যহতে ইমানখিনি জানি থওঁ আৰু তেতিয়াৰ পৰা তোমাক কৈছিলোঁ যে 1986 চন 1986ৰ পৰা আমাৰ স্কুল কলেজ বা বিভিন্ন অনুষ্ঠানত ৰাজহুৱাভাৱে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটো পালন কৰা হয় এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মানে অনুষ্ঠান হিচাপে তোমাৰ বিভিন্ন ধৰণে কুইজ মানে ড্ৰয়িং কম্পিটিশ্যন পোষ্টাৰ কম্পিটিশ্যন সেইবোৰ কৰা হয় আৰু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মুখ্য উদ্দেশ্য হৈছে কি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলা বা আমাৰ সাধাৰণ ৰাইজৰ মাজত বিজ্ঞানৰ যিটো বৈজ্ঞানিক মনোভাৱ সেই মনোভাৱ গঢ়ি তোলা আৰু এইখিনিতে মই চি.ভি. ৰমনে পোৱা কিছুমান পুৰস্কাৰ বিষয়ে তোমালোকক কওঁ কৈছোঁ ইতিমধ্যে যে 1930 চনত তেওঁ নবেল প্ৰাইজ পাইছিলে তাৰ উপৰিও তেওঁ তোমাৰ ফেল' অফ ৰয়েল ছ'চাইটি পাইছিলে 1924 চনতে তাৰপিছত মেথিউ কি মেডেল পাইছিলে 1928 চনত নাইট বেটচেলৰ পাইছিলে 1930 চনত তাৰপিছত হাগছেছ এৱাৰ্ড পাইছিলে 1930 চনত আৰু 1930 চনতে তেওঁ ফিজিক্সত নবেল পাইছিলে ভাৰত ৰত্ন 1954 চনত পাইছিলে আৰু লেনিন পিছ প্ৰাইজ পাইছিলে 1957 চনত এইখিনি তেখেতৰ বিষয়ে তোমালোকক ক'লোঁ আৰু প্ৰত্যেক বছৰে 1986 চনৰ পৰা প্ৰত্যেক বছৰে বিভিন্ন মানে আপুনি যিহেতু এনেকৈ কৈছোঁ তোমালোকক যে বিভিন্ন অনুষ্ঠানৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় আৰু এই বছৰ 2021 চনৰ 2020 চনত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালনৰ পাছতে কৰোণা হ'ল বাৰু তেতিয়া থিম আছিলে তোমাৰ ওমেনছ ইন দ্য ফিল্ড অফ ছায়েন্স আৰু এইবাৰ 2021 চনৰ থিম হৈছে ফিউচাৰ অফ STI ইম্পেক্ট অন এডুকেশ্যন স্কিলছ এণ্ড ৱৰ্কছ STI ছায়েন্স টেকন'লজি এণ্ড ইনোভেশ্যন ছায়েন্স টেকন'লজি আৰু ইনোভেশ্যনৰ তোমাৰ এডুকেশ্যনৰ ফিল্ডখনত কেনেদৰে প্ৰভাৱ পৰিব বা স্কিলখিনি কেনেদৰে ডেভেলপ কৰিব বা কেনেদৰে কাম কৰিব পাৰিব সেইটোৱে হৈছে এইবাৰৰ এটা মানে যিটো থিম লোৱা হয় যিটো মেইন থিমৰ ওপৰত কাম কৰা হয় সেইটো থিম গতিকে এইখিনিয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান দিৱসৰ ওপৰত ক'লোঁ তোমালোকক ইতিমধ্যে মই কৈছিলোঁ যে NCSC এটা প্ৰজেক্টত কাম কৰি আছিলোঁ
আৰু সুখৰ বিষয় মই যোন 2জন বা 3জন ষ্টুডেণ্টৰ লগত কাম কৰিছিলোঁ তাৰে 2জন মানে ষ্টেটলৈ গ'ল, এগৰাকী যাব নোৱাৰিলে বিশেষ অসুবিধাত। বাৰু যি কি নহওক, তেওঁলোক মানে ৰাজ্যিক শিশু বিজ্ঞানী হিচাপে চিহ্নিত হৈছে, সেয়া আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। তাৰ বাবে NCSCৰ সমূহ মানে কাৰ্যকৰ্তাৰ ওচৰত মই কৃতজ্ঞ। লগতে তোমালোকক মই তেতিয়া কৈছিলোঁ যে মোৰ প্ৰজেক্টৰ বিষয়ে কিছু কথা ক'ম। যিহেতু এইবাৰ থিমটো মোৰ প্ৰজেক্টৰ কথাখিনিৰ লগত মিলি গৈছে, মই তাকেই অকণমান তোমালোকক কৈ দিওঁ। ছায়েন্স, টেকন'লজি এণ্ড ইন'ভেশ্যন আৰু তাৰ এডুকেশ্যন ফিল্ডখনত কেনেদৰে কাম কৰিব, এই NCSC প্ৰজেক্টবিলাকো ঠিক তেনেদৰে যে আমাৰ শিশুসকলৰ মাজত বিজ্ঞানিক মানসিকতা গঢ়ি তুলিবৰ কাৰণে আমি তাক ইন'ভেটিভ কেনেকৈ কৰিব পাৰোঁ বা টেকন'লজি কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ আমাৰ জীৱনত, তাৰ ওপৰতে কাম কৰে। আমি যিটো কৰিছিলোঁ, এইখন আমাৰ প্ৰজেক্ট আছিলে। তোমাৰ নাম আছিলে ঢেকীয়াজুলি নগৰক মুখ্য কৰি কৰোণাৰ পূৰ্ব আৰু পৰৱৰ্তী সময়ত জনস্বাস্থ্যৰ তুলনামূলক অধ্যয়ন। এইখনক আমি এনেকৈ এটা ৰিপৰ্ট বনাই পেলাই দিব লগা হয়। আমি ছাৰ্ভে মেথড মেইনলি ইউজ কৰিছিলোঁ। ছাৰ্ভে কৰি পেলাই আমি হস্পিটেলত ছাৰ্ভে কৰিলোঁ, ডক্টৰৰ লগত কথা পাতিলোঁ, পেচেণ্টৰ লগত কথা পাতিলোঁ, কৰোণা আক্ৰান্ত ব্যক্তিৰ লগত কথা পাতিলোঁ, তেওঁলোকৰ পঞ্জীয়ন বুকবোৰ চেক কৰিলোঁ। চেক কৰি আমি যিখিনি পালোঁ মানে তাৰ পৰা মই তোমালোকক অকণমান জাষ্ট ৰিজাল্টটো দেখুৱাই দিওঁ কেনেকৈ কৰিছিলোঁ, যদি ভৱিষ্যতে কোনোবাই কৰা তোমালোকৰ সহায় হ'ব। ইয়াত বাৰু মই এইটো মানে ব্লেক এণ্ড হোৱাইট জেৰক্স কৰি লৈছোঁ, এইটো জেৰক্স কপি হয়, ফাইনেলটোতো দিয়া হ'ল। ইয়াত আমি প্ৰায় মানে 10,000ৰ অধিক মানুহ পাইছিলোঁ। দুমাহকৈ আমি ছাৰ্ভে কৰিছিলোঁ, যি কৰোণাৰ আগত বিভিন্ন বেমাৰত আক্ৰান্ত হৈ আছিল, কিন্তু কৰোণাৰ টাইমত বা তাৰ পিছত প্ৰায় 4,000 মানলৈকে মানুহবোৰ কমি গৈছিল। অৰ্থাৎ আমি এটা বুজি পাইছিলোঁ যে কৰোণা বেমাৰৰ ফলত লগতে আনুষংগিক কিছুমান বেমাৰ কমি আহিছিল। অকল কৰোণা বেমাৰেই নহয়, আনুষংগিক কিছুমান বতৰজনিত ৰোগ কমি আহিছিল। আৰু তাৰ কাৰণ হিচাপে মানুহে যিখিনি সাৱধানতা লৈছিল, ছ'চিয়েল ডিষ্টেঞ্চিং হওক বা চেনিটাইজাৰ ইউজ কৰা, মাস্ক ইউজ কৰা, ঘনাই ঘনাই হাত ধোৱা, তেনেকুৱাবিলাক হ'ব পাৰে। বাৰু যি কি নহওক, লগত আমি প্ৰথম এনেকুৱা চিনপচিছ এখন জমা দিব লগা হৈছিল, কেনেদৰে কামটো কৰিম তাৰ ওপৰত। তাৰপিছত কিছুমান চাৰ্ট পেপাৰ আছিল, আমি 4খনকৈ চাৰ্ট বনাব লগা হৈছিল। মোৰ ফাইনেল চাৰ্টখিনিতো স্কুলত থাকিলে। এইখিনি কিছুমান চাৰ্ট আছিল, তোমালোকক অকণমান দেখুৱাইছোঁ। তেনেকৈ আমি 4খনকৈ চাৰ্ট বনাই পেলাই কৰিছিলোঁ। তোমালোকে কৰিবা, যিমান পাৰা প্ৰজেক্ট ভিত্তিক বা ছায়েন্স ভিত্তিক চিন্তাবোৰ কৰিবলৈ চেষ্টা কৰিবা। আৰু ভিডিঅ'টো আজি অকণমান দীঘল হৈছে, বহুত দিন অহা নাই, সেইকাৰণে অকণমান দীঘলকৈ কথা পাতোঁ বুলি আহিছোঁ। খালি মানে চাবা, বিজ্ঞানৰ অৰ্থই হৈছে প্ৰণালীবদ্ধ জ্ঞান, নহয় জানো? মই আগতেও কৈছোঁ যে প্ৰত্যেকটো বস্তুতে বিজ্ঞান লুকাই আছে। তোমালোকে সেই বিজ্ঞানটো তাৰ পৰা উলিয়াবলৈ চেষ্টা কৰিবা আৰু যিকোনো এটা কথা বৈজ্ঞানিকভাৱে তোমালোকে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিবা। যিকোনো এটা কথা ঘপককৈ মানি লওঁতে বা যিকোনো এটা কথাৰ বিৰোধিতা কৰোঁতে তোমালোকে যিহেতু বিজ্ঞান পঢ়িছা আৰু আজিকালি ষ্টুডেণ্টবোৰ আমাতকৈ বহুত স্মাৰ্ট, সেইটো জানো। তোমালোকৰ যুগটোৱে আমাতকৈ স্মাৰ্ট যুগত তোমালোক জন্ম হৈছা। তোমালোকৰ ভাবিব পৰা, চিন্তা কৰিব পৰা কেপাচিটিবোৰ বহুত বেছি। আজি ইণ্টাৰেষ্টিং অনুভৱিজ ৱৰ্ল্ডৰ মানে অহাকালি মানে যিটো হ'ল হয় তোমাৰ 29 ফেব্ৰুৱাৰী, এইবাৰটো নহ'ব, 29 ফেব্ৰুৱাৰীত অনুভৱিজ ৱৰ্ল্ডৰো জন্মদিন হৈছিলে। মানে তাৰ আগতে বিশ্বাস কৰিবা, মই নিজে এনেই টিপি এটা ইউটিউবত চেনেল খুলি গৈছিলে। মই জনা নাছিলোঁ এইটো ইউটিউব চেনেল কি হয় বা কি নাই, কিন্তু তোমালোক বহুত এডভান্স। তোমালোকে এতিয়াৰ পৰা ইউটিউব চাব জানা, চলাব জানা। গতিকে তোমালোকৰ কাৰণে বিজ্ঞান হওক, ছায়েন্স হওক, টেকন'লজি হওক, ইন'ভেশ্যন হওক, এইবোৰ মানে কোৱাৰ নিচিনা তোমালোকৰ বাই হাত কা খেল বুলি কয় যে। গতিকে তোমালোকে কৰা, খুব ভালকৈ কামবিলাক কৰা। যিকোনো এটা বস্তু বিশ্লেষণাত্মকভাৱে চাবলৈ চেষ্টা কৰিবা। বিশ্বাস আৰু অন্ধবিশ্বাস, সেই বস্তুটোৰ সৰু সৰু ডিফাৰেঞ্চবোৰ বুজিবলৈ চেষ্টা কৰিবা। খালি এটা কথা লক্ষ্য ৰাখিবা, যাতে তোমালোকে ছায়েন্স বুলি কৈ পেলাই বা কিবা এটা কথা ভুল আৰু শুদ্ধ বুলি জানি যাতে ছায়েন্সৰ নামত কাৰো অন্তৰত যাতে আঘাত নিদিয়া, সেইটোও এটা লক্ষ্য ৰাখিবা। কাৰণ আমাৰ বহুতৰ ঘৰত কি হয়, জ্যেষ্ঠজন থাকে, তেওঁলোকে এটা নিয়মত জন্মৰ পৰা চলি আহিছে। আজি তেওঁলোকৰ 70-80 বছৰ হৈ যায়, কিন্তু আমি বহুত ল'ৰা ছোৱালী কি কৰোঁ, ছায়েন্স পঢ়িছোঁ, ছায়েন্সত এইটো ভুল বুলি কৈছে কাৰণে ককা আইতাকৰ কথাবোৰ অৱজ্ঞা কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু কথাবোৰ ঠিক তেনেধৰণৰো হ'ব নালাগে। তেওঁলোকৰ নিয়মবিলাকতো কিজানি কিবা ছায়েন্স আছে, হয়তো তেওঁলোকে নাপায় বুলি কৈছে। সেই নিয়মবিলাকৰ মাজত থকা ছায়েন্সবোৰ যেতিয়া তোমালোকে উলিয়াব পাৰিবা, তেতিয়াহে তোমালোকে প্ৰকৃততে
নিজৰ মাজত বিজ্ঞান ভিত্তিক এটা মনোভাৱ মানে ডেভেলপ কৰিব পাৰিবা কি তোমালোকে যদি আনক ঠাট্টা কৰি পেলাই নিজকে সাইন্টিষ্ট বুলি প্ৰমাণিত কৰিবলৈ গৈছা তুমি কিন্তু সাইন্টিষ্ট হিচাপে কোনো উঠি যোৱা নাই হেতু অবনমিতহে হ'ব গতিকে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানে কেনেদৰে সহায় কৰিছে হেখিনি উলিয়াব চেষ্টা কৰিবা তোমালোকে নতুন নতুন কি কাম কৰিব পাৰা হেখিনি কৰি পেলাই নিজৰ লগতে নিজৰ ঘৰখনৰ নিজৰ স্কুলখনৰ বা আমাক সকলোকে গৌৰৱান্বিত কৰিবা বুলি আশা কৰিলো আৰু সদশেষত সকলো সম্ভাৱনাময় বিজ্ঞানীলৈ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকললৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅটো সামৰণি মাৰিলো ধন্যবাদ আৰু তোমালোকে বহুতে মোক কিছুমান কোৱেশ্চন মানে চেপ্টাৰৰ কোৱেশ্চন এনসাৰ বিচাৰিছিলা দি আছো আসলতে তোমালোকৰ সিলেবাসখন ছুটি কৰি দিয়াৰ কাৰণে তিনটা চেপ্টাৰ দিলে ন তোমালোকক এতিয়া হেতু কাৰণে মানে কি হৈছিলে মই কিছুমান চেপ্টাৰৰ কোৱেশ্চন এনসাৰখিনি দিয়া নাছিলো প্লাস কোৱেশ্চন এনসাৰ নিজে লিখি দিয়াত একেবাৰে পক্ষপাতি নহয় যদি বুজি পাইছা লিখিবলৈ তোমালোকে চেষ্টা কৰাটোহে মই বিচাৰো বাৰু যি কি নহওক বিচাৰিছা মই যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰিম ধন্যবাদ